নমস্কাৰ, আমাৰ আন্তঃবিদ্যালয়ে আপোনালোকক স্বাগতম। আজি আমি আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত ছেকেণ্ড কাউন্সেলিং অনুষ্ঠিত হ'ব যাবলৈ ওলাইছে 20 আৰু 21 ছেপ্টেম্বৰত। সেইটোৰ বিষয়ে এইটো ভিডিঅ'ত ডিছকাছ কৰিম। আৰু কোনখন কলেজত কেইটা ছিট খালী আছে আৰু কি কাট অফ হ'ব আৰু ছেকেণ্ড কাউন্সেলিঙত সেইবোৰ বস্তু আমি ডিছকাছ কৰিম। আৰু কিবা কিবি ডাউটছ থাকিব পাৰে আৰু ফাৰ্ষ্ট কাউন্সেলিং এটেণ্ড কৰাৰ কিছুমানৰ ভুল হৈছিলে কিছুমান বস্তু, সেইবিলাক যাতে ছেকেণ্ড কাউন্সেলিং এটেণ্ড কৰা নাই বা যোনে নতুনকৈ ছিট ল'ব তেওঁলোকে যাতে সেইবোৰ ভুল নকৰে, সেইবিলাকৰ বিষয়ে আমি এইটো ভিডিঅ'ত ডিছকাছ কৰিম। চ' এতিয়া কাউন্সেলিং শ্বিডিউলটো মই জনাই দি আছোঁ, কোনটো ডেটত মাতিছে। জেনেৰেলি 20 আৰু 21 ডেট সিহঁতে এলাউ কৰিছে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা। কিছুমানে গম পোৱা যোনে ফাৰ্ষ্ট কাউন্সেলিং এটেণ্ড কৰিছে এম চি দাস মেম'ৰিয়েল অডিটৰিয়াম। টাইমটো ছেমে 9:30 AM পৰা 5। 20 তাৰিখ যিটো আছে সেইটো 9:30 AM পৰা 5 PM লৈকে, আৰু 21/9/2024 এইটোও ছেম 9:30 পৰা 5। আমি স্ক্ৰীণত এইটো পেষ্ট কৰি দিম। কাউন্সেলিং গ্ৰুপ ৱাইজ যিহেতু মাতে সিহঁতে ফাৰ্ষ্টত অ'পেন মেৰিট যিটো জেনেৰেল কেণ্ডিডেট সিহঁতৰ কমন ৰেংক 39 to 850 লৈকে, যিহেতু আমি ক'লোঁ 38 ৰেংকলৈকে ভেটেনাৰী গৈছিল। চ' তাৰ পৰা সিহঁতে ইনক্লুড কৰিছে 39 to 850 ৰেংকলৈকে। আৰু এইটো আছে 850 লৈকে মাতিছে বুলি যে 850 পাব সেইটো বস্তু নহয়, সেইটো ছিটৰ ওপৰত ডিপেণ্ড। ছেকেণ্ড কাউন্সেলিঙত ইমান এটা ছিট খালী হোৱা নাই, তথাপি এইবাৰ বহুত হৈছে সেইটোৱে। আৰু EWS কেণ্ডিডেট কমন ৰেংক 936 to 865 লৈকে। OBC কেণ্ডিডেট তোমাৰ 226 to 104। টোটেল ইয়াতে আছে SC যেনেকুৱা আছে 317 to 1483 লৈকে মাতিছে। আৰু ST কেণ্ডিডেট 498 to 1408। আৰু 21ত তোমাৰ 21ত মাতিছে গেমছ আৰু স্পৰ্টছ যিটো কমন ৰেংক কোটাৰবিলাক 21ত মাতিছে 13 to 5820 ৰেংকলৈকে। আৰু ডিফাৰেণ্টলি এবল কেণ্ডিডেট PWD যিমান আছে চব এদিনতে মাতিছে আৰু হায়াৰ ফিজ কেণ্ডিডেট সেইটো 277 to 3391 লৈকে। আৰু সেইটো অনলি আছামৰ কেণ্ডিডেটকেইটা। আছামৰ আৰু বহুতে কৈছে যে কাউন্সেলিঙত মাতে কিন্তু ছিট কেলৈ নাপাওঁ, সেনেকুৱা নাথাকে। ছিটকেইটা কেইটামানহে ছিট থাকে ধৰক, কিন্তু ইমান ৰেংকলৈ মাতিছে কিন্তু ছিট কিয় দিয়া নাই সেইটো যাতে আপোনালোকে ফাৰ্ষ্ট কাউন্সেলিঙত বহুত এটা প্ৰব্লেম হৈছিলে যে মাতিছে কিন্তু ছিট কিয় দিয়া নাই, কিন্তু সেনেকুৱা নহয়। ধৰক এগ্ৰিকালচাৰত চব মিলাই কেনে ধৰক 250-300টাই ছিট থাকে। চ' 300 ষ্টুডেণ্টছেই পাব, মাতিছে বেছিকৈ কিন্তু 300 ষ্টুডেণ্টছেই পাব, সেইটো যাতে কনফিউজন নাথাকে আৰু। চ' এতিয়া আমি পলম নকৰি কোনটো কলেজত কিমানটা ছিট খালী হৈছে, বহুতে উইথড্ৰ কৰিছে, যেনেকুৱা নিটৰ ডেণ্টেলত ছিট পাই গ'ল বহুতে, MBBSত কাউন্সেলিং চলি আছে। আকৌ কিছুমান ভেটেনাৰী কাউন্সিল অফ ইণ্ডিয়াৰ আণ্ডাৰত কাউন্সেলিং প্ৰচেছটো চলি আছে। ত' বহুতে ছিট উইথড্ৰ কৰিছে, চ' ছিট খালী হৈছে চ' মই কলেজ ৱাইজ কৈ দি আছোঁ। তেনেকুৱা যোৰহাটত কলেজ অফ এগ্ৰিকালচাৰত 9টা ছিট অফিচিয়েল এইটো উইথড্ৰ কৰিছে, খালী আছে। আৰু BNC যিটো বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰ তাতে 12টা ছিট খালী আছে। আমাৰ SCS ধুবুৰী যিটো এগ্ৰিকালচাৰ কলেজ তাতে টোটেল 7টা ছিট খালী আছে। আৰু কমিউনিটি ছায়েন্সত তোমাৰ 12টা ছিট খালী আছে, FND 9। আৰু ফিচাৰীত এটা ছিট খালী আছে এতিয়া, বাকী 10টা ছিট তাতে আইকাৰৰ কাৰণে আছে, কিন্তু সেইটো আমাৰ মপাপত পিছত কনভাৰ্ট কৰিব, ষ্টেটত ৰিজাৰ্ভেশ্যন হৈ যায়, এইটো মপাপত হ'ব আৰু হৰ্টিকালচাৰত 5টা ছিট খালী আছে এতিয়া, আৰু চেৰিকালচাৰত 2টা। আৰু লখিমপুৰ আৰু ভেটেনাৰী যদি চাব যোৱা, লখিমপুৰত 6টা আছে আৰু ভেটেনাৰী খানাপাৰা টোটেল 7টা ছিট খালী আছে। এতিয়া তাৰে ভিতৰত আনৰিজাৰ্ভত কেইটা ছিট খালী আছে? যোৰহাট এগ্ৰিকালচাৰত 6টা ছিট খালী আছে, তাৰ বিশ্বনাথত 6টা, তাৰ SC/SC 3টা, তাৰপিছত কমিউনিটি ছায়েন্সত আছে আপোনাৰ 5টা, ফুড নিউট্ৰিশ্যন এণ্ড ডায়েট্ৰিক্সত আছে আপোনাৰ 3টা, তাৰপিছত ফিচাৰী ছায়েন্সত এটাও ছিট খালী নাই আনৰিজাৰ্ভৰ। কিন্তু এনেকুৱা নহয় যে ছিট খালী নাই নাপাব, কাৰণ ফিচাৰীবিলাকো আপগ্ৰেড কৰি এগ্ৰিকালচাৰ নাইবা হৰ্টিকালচাৰ যাব ন, চ' তেতিয়া সিহঁতৰ ছিট খালী হৈ যাব। চ' এতিয়া বৰ্তমান 0 আছে কাউন্সেলিঙৰ দিনাই কাউন্সেলিঙৰ দিনাই। চ' যোনে এটেণ্ড কৰিব আৰু যদি ফিচাৰী ল'বলৈ ছিট খালী নাই হ'লেও এনেকুৱা ডাউট হ'ব পাৰে যে নাযাওঁ নেকি। আৰু এইটো হ'বই এইটো চিয়'ৰ হ'বই ফিচাৰীৰ পৰা কিছুমান এগ্ৰিকালচাৰ শ্বিফ্ট হ'ব, দেন লগে লগে তাতে ছিট মেট্ৰিক্সটো আপডেট হৈ যাব, ফিচাৰী খালী হৈ যাব। তাৰপিছত হৰ্টিকালচাৰত আছে আনৰিজাৰ্ভত 2টা, চেৰিকালচাৰৰ 1টা, তাৰপিছত খানাপাৰা ভেটেনাৰী 3টা, লখিমপুৰ ভেটেনাৰী 4টা। তো EWSত এগ্ৰিকালচাৰ কলেজ যোৰহাটত এটাও নাই, BNCত 1টা, SC/SCত নাই, তাৰপিছত কমিউনিটি ছায়েন্সত 2টা, FNDত 2টা, তাৰপিছত ফিচাৰী ছায়েন্সত এটাও নাই, তো হৰ্টিকালচাৰত এটাও নাই, চেৰিকালচাৰত এটাও নাই, ভেটেনাৰী ছায়েন্সতো এটাও নাই, সেনেকুৱা আৰু ইয়াতে
এইখন আমি আপোনাক স্ক্ৰীণত পেষ্ট কৰি দিওঁ, আপোনালোকে চাব পাৰিব, মানে বুজাই দি আছোঁ কেনেকৈ চাব লাগে আৰু লিষ্টখন। এনেকৈ প্ৰত্যেকটো কেটেগৰীত কেইটা চিট খালী আছে আৰু তাৰ তলে তলে কাট অফবোৰ আছে। এতিয়া ধৰক এগ্ৰিকালচাৰৰ কাট অফ 302, মানে 302 ৰেংকে লাষ্ট ফাৰ্ষ্ট কাউন্সিলিঙত লাষ্ট চিট আছিলে এগ্ৰিকালচাৰত। এতিয়া ধৰক এতিয়া বাঢ়িব সেইটো, যিহেতু 3টা চিট খালী আছে। এই 3টা হয়তো BNC নাইবা কলেজ অফ এগ্ৰিকালচাৰত যাব। ধৰক ইয়াতে 3টা খালী আছে, চ' এই 3টা গুচি গ'লে মানে থকা কেইটাওতো গুচি যাব ন, মানে বাঢ়ি যাব আৰু এনেকৈ। ধৰক এতিয়া যোৰহাটত 6টা চিট খালী আছে, এতিয়া BNCৰ 6টা যোৰহাটত যদি গুচি যায় তেনেহ'লে BNCৰ 12টা চিট খালী হৈ গ'ল। চ' এনেকৈ মানে দেখাত লাগিব পাৰে যে চিট কম আছে বুলি, কিন্তু তাতে যোৱাৰ পিছত মানে অট'মেটিক যেতিয়া খালী হৈ যায় ন, বহুত একেলগে খালী হৈ যায়। চ' চবে এটেণ্ড, যাৰ মন আছে আৰু চিট আপগ্ৰেড কৰিব নাই বা মনে বিচৰা কলেজখন ল'বলৈ, তো তেওঁলোকক মই ৰেকমেণ্ড কৰিম যে তেওঁলোক যায় আৰু সেইটোৱে। আৰু বহুতৰে ফাৰ্ষ্ট কাউন্সিলত PRC নাথাকাৰ বাবেও চিট কেঞ্চেল হৈ গৈছিলে। মোৰ মেছেজ আহিছে, মোৰ ইনষ্টাগ্ৰামতো মেছেজ আহিছে, মোক কৈছে যে দাদা মোৰ PRC নাছিল, এতিয়া কি কৰোঁ, মোৰ চিটটো এনেকুৱা হৈছে। আৰু এনেকুৱা নহয় মানে কাউন্সিলিং চিডিউলত মানে কিছুমানে মাতি আছে না ৰেংক লয়, সেইটো আমি দেখাই দিম পিছত। মানে এনেকুৱা আছে যেনেকুৱা তোমাৰ ভেটেনাৰী 38 কাট অফ লৈছে, এনেকুৱা নহয় যে 1ত যদি কোনোবা ৰেংক 1 আছিল, তাৰ যদি PRC বা কোনো ডকুমেণ্টছ কাৰণে মিছ গৈছে, সিও এটেণ্ড কৰিব পাৰিব। সেইটো ৰুল আছে, মানে সেইটো টেনশ্যন নল'বা মানে। ঠিক আছে, ইয়াতে যিমান চিট দেখা পাই আছোঁ আৰু তাতকৈ বেছি খালী হ'ব যায় কিনে, সেইটোৱে। এতিয়া আমি মানে অভাৰঅল কাট অফটো মই জনাই দি আছোঁ তোমালোকক। আনৰিজাৰ্ভড যেনেকুৱা এগ্ৰিকালচাৰত 302 আছিল, আৰু খানাপাৰা লখিমপুৰ মিলাই মানে 38 খানাপাৰা আছিল জেনেৰেলত, আৰু লখিমপুৰৰ 100 কমন ৰেংক যিটো, আৰু ফিচাৰী 307 কাট অফ ৰেংক আছিল, আৰু হৰ্টিকালচাৰত 430। বাকীবোৰো আছে, আমি এইটো স্ক্ৰীণত লগাই দিম, তোমালোকে চাই ল'বা। জ্যোতিৰাজ অলৰেডি কৈ দিছে মানে কেনেকৈ চাব লাগে, সেইটো চাই ল'বা মানে ভালকৈ। ইয়াতে বহুত মানে ডিফিকাল্ট হৈ আছে, মানে কিছুমানে বুজি নাপাব মানে, সেইকাৰণে মানে। আৰু বুজি নাপালে কমেণ্ট ছেকশ্যনত উইদাউট এনি প্ৰব্লেম, উইদাউট এনি হেজিটেশ্যন আমাক সুধিব। আমাৰ ইনষ্টাগ্ৰামৰ লিংকত দিয়া আছে, জ্যোতিৰাজৰ মোৰ, মানে তোমালোকে যি কুৱেৰি থাকে সুধিব পাৰিবা। আৰু এতিয়া আমি কিছুমান জানিবলগীয়া কথা যোনবিলাক মানে ফাৰ্ষ্ট কাউন্সিলিং এটেণ্ড কৰা কেইজনে ভুল কৰিছিলে সেইবিলাক আমি ক'ম। আৰু প্ৰথমতে যোনে ছেকেণ্ড কাউন্সিলিং এটেণ্ড কৰিব আৰু ফাৰ্ষ্ট কাউন্সিলিং এটেণ্ড কৰা নাই, নাইবা তেওঁলোকক মাতা হোৱা নাই, এইবাৰ যিহেতু মাতিব পাৰে, চ' কি ডকুমেণ্টছ লাগিব সেইটো আমি আগৰ ভিডিঅ'ত মানে বনাই থৈ দিছোঁ ভিডিঅ', সেই ডেছক্ৰিপশ্যনত দি দিম, লিংকটো দি দিম ডেছক্ৰিপশ্যনত, আপোনালোকে চাই ল'ব পাৰিব। আৰু মানে ফাৰ্ষ্ট কাউন্সিলিঙৰ ষ্টুডেণ্টবিলাকে এটা ভুল কৰিছিলে যে মানে এণ্টি ৰেগিং এফিডেভিটখন যে আছে, সিখন তেওঁলোকে জাষ্ট অনলাইন ফিল কৰি থৈ দিছিলে, ৰেফাৰেঞ্চ নম্বৰ দি কেনে, কিন্তু অফলাইন কপি এখন লাগে, যোনটো কোৰ্টত যাই কেনে লয়াৰৰ পৰা বনাব লাগে আপোনালোকে। এখন থাকিব পেৰেণ্টছৰ কাৰণে আৰু এখন থাকিব ষ্টুডেণ্টছৰ কাৰণে। সিখন ফিজিকেল কপি কলেজত দিব লাগিব। বহুতে মানে আমাৰ কলেজতো আহিছিলে এনেকৈ ষ্টুডেণ্ট যে কৈছে যে আগত আমি বেলেগ ভিডিঅ' চাইছোঁ যে এনেকুৱা জাষ্ট অনলাইন দিলে হৈ যাব, কিন্তু সেনেকুৱা নহয়, অফলাইন কপি দিব লাগিব। আৰু যোৱাবাৰ যেতিয়া মই ফাৰ্ষ্ট টাইম আহিছিলোঁ, মোৰো সেইটোৱে প্ৰব্লেম হৈছিলে, মোৰো নাছিলে এণ্টি ৰেগিং এফিডেভিট। আৰু গেপ চাৰ্টিফিকেটখন কিন্তু অনলি AAU ফৰ্মেটত, মানে লোকেল পুলিচ ষ্টেচনৰ পৰা, কোৰ্টৰ পৰা লয়, সেইটোৱে। সেইখিনিয়ে আছিল ভুল। চ' আজিৰ ভিডিঅ' ইমানলৈকে আছিল। ত' তোমালোকৰ ষ্টিল যদি কোনোবা কোনো প্ৰব্লেম থাকে কৰি থাকে আমাৰ জনাবা, আমি ট্ৰাই কৰিম যিমান পাৰোঁ মানে। কমেণ্ট ছেকশ্যনত জনাই দিব পাৰিবা। তাৰপাছত আৰু আমাৰ ভিডিঅ'টো আপোনালোকে যদি ভাল লাগিছে লাইক কৰি দিব, তাৰপাছত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যোনবিলাক ডিজাৰ্ট কেণ্ডিডেট আছে আৰু এছপাইৰিং কেণ্ডিডেটছ তেওঁলোকৰ তাতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। থেংক ইউ।